স্বাগতম জনাইছো আৰু এই মুহূৰ্তত বিগ ব্ৰেকিং লৈ আহিছো আজি নিশেষ কৰা হ'ব ইজৰাইলক এই পণ লৈ এতিয়া যুদ্ধ ক্ষেত্ৰত নামি পৰিছে ইৰানী সেনা মাছ সাগৰত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিবেশ এয়া ভূমধ্য সাগৰত সমূহ খবৰত নামিছে ইৰাণ আৰু ইজৰাইল এফালে যদি ইৰানী নৌসেনাৰ আক্ৰমণ চলিছে আৰু সমান্তৰালভাৱে ইজৰাইলী নৌসেনাও চলাইছে আক্ৰমণ এইবাৰ আকাশ মাৰ্গৰ পৰা স্থলপথৰ পৰা যুদ্ধ গৈ সমুদ্ৰ পৃষ্ঠত লৈছে ভয়াবহ ৰূপ যুদ্ধ ক্ষেত্ৰত নামি পৰিছে এতিয়া ইজৰাইল ইৰাণৰ সেনা আৰু যাৰ বাবে এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইজৰাইলক এতিয়া শত্ৰুপক্ষ আখ্যা দি ইৰাণে নিশেষ কৰিবলৈ নামি পৰিছে এই যুদ্ধ ক্ষেত্ৰত লৈছে এই মুহূৰ্তত টাইম 8 ৱাৰ ব্ৰেকিং আকাশমাৰ্গ স্থলপথৰ পিছত মাছ সাগৰত সমূহ খবৰত ইৰাণ ইজৰাইল মাছ সাগৰত নামি পৰিছে এতিয়া দুই মহাশক্তি ভূমধ্য সাগৰত ইৰাণ ইজৰাইলৰ মাজত চলিছে ভয়ংকৰ যুদ্ধ মাছ সাগৰত এতিয়া ভয়ংকৰ যুদ্ধৰ পৰিবেশ দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধই লৈছে এয়া নতুন মূৰ বিপদজনক এক পৰিবেশ দেখিবলৈ পোৱা গৈছে সমগ্ৰ মধ্যপ্ৰাচ্যৰ জনসাধাৰণৰ বাবে পোনপটীয়া সংঘাতত নামিল প্ৰত্যক্ষভাৱে যুদ্ধত নামিছে এতিয়া ইজৰাইলী সেনা দীৰ্ঘ সময়ৰ যুদ্ধতকৈ আজিৰ দিনটোৰ যুদ্ধ অধিক ভয়াবহ হৈ পৰা পৰিলক্ষিত হৈছে যুদ্ধ জাহাজৰ পৰা ইৰাণলৈ মিছাইল কৰিছে ইৰাণলৈ নিক্ষেপ কৰিছে ইটোৰ পিছত সিটো মিছাইল তেহৰান ইস্পাহান তাব্ৰিজক লক্ষ্য কৰা অভিযোগ উত্থাপন হৈছে এতিয়া ইজৰাইলৰ বিৰুদ্ধে সাগৰীয় পথেৰে ইৰাণক ঘেৰাও কৰাৰ চেষ্টা চলাইছিল ইজৰাইলে আৰু সেই ইজৰাইলক এতিয়া প্ৰত্যুত্তৰ দিবলৈ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে ইৰাণে ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছে ইতিমধ্যে ইজৰাইলৰ তৰফৰ পৰা দুই মহাশক্তিৰ এতিয়া বৃহৎ যুদ্ধ দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত যিকোনো আক্ৰমণ প্ৰতিহত কৰিবলৈ সাজু হৈ আছে এতিয়া আইআৰজিচিৰ তৰফৰ পৰা ইতিমধ্যে এই কথা স্পষ্ট কৰিছে শত্ৰুক সাগৰৰ বুকুতে ধূলিসাৎ কৰিবলৈ সাজু হৈ উঠিছে ইৰাণ যি বেঞ্জামিন নেতান্যাহুৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ আঙুলিত ধৰি উঠা বহা কৰিছিল সেই বেঞ্জামিন নেতান্যাহুক এতিয়া পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য লৈছে ইৰাণে হাইটেক নৌসেনাৰ বিপৰীতে ইৰাণৰ বিশাল নৌবাহিনী ইজৰাইলৰ হাইটেক নৌসেনা আৰু বিপৰীতে ইৰাণৰ বিশাল বাহিনী মৎস্যৰ সেনা ইৰাণৰ আটাইতকৈ ডাঙৰ শক্তি আৰু মৎস্যৰ সেনালৈ এতিয়া নামি পৰিছে ইৰাণী সেনা যুদ্ধ ক্ষেত্ৰত সমূহ খবৰত গেৰিলা নৌ যুদ্ধত পাকৈত ইৰাণী বাহিনী কিমান শক্তিশালী সেয়া প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে এতিয়া মধ্যপ্ৰাচ্যৰ জনসাধাৰণে ইজৰাইলী যুদ্ধ জাহাজ ধ্বংসৰ দাবী উত্থাপন কৰিছে ইৰাণে ভূমধ্য সাগৰতে উচিত প্ৰত্যুত্তৰৰ হুংকাৰ আজিৰ দিনটোতে বিশ্বৰ মানচিত্ৰৰ পৰা ইজৰাইলৰ শক্তি নিশেষ কৰিবলৈ উঠি পৰি লাগিছে ইৰাণ সাগৰীয় অৱৰোধৰ সপোন চুৰমাৰ কৰাৰ সংকল্প এতিয়া ইৰাণৰ আমি পুনৰ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ সমগ্ৰ মধ্যপ্ৰাচ্যত এতিয়া প্ৰতিটো মুহূৰ্ততে ভয়ংকৰ এক পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যিমানেই সময় বাগৰিছে সিমানেই উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা এই যি ভয়াবহ যুদ্ধ সেই যুদ্ধ ক্ষান্ত হ'বৰ বাবে সমগ্ৰ বিশ্ববাসীয়ে আশা কৰিছিল কেইবাখনো দেশে মধ্যস্থতাকাৰী হিচাপে শান্তি চুক্তিক লৈ আলোচনা কৰি আছিল আৰু এফালে শান্তি চুক্তিক লৈ সিদ্ধান্তত উপনীত হ'বলৈ সাজু হৈছিল এফালে যদি ডনাল্ড ট্ৰাম্প আৰু আনফালে ইৰাণৰ তৰফৰ পৰা 10টা দাবী উত্থাপন কৰি যুদ্ধ বন্ধ হ'বৰ বাবে ট্ৰাম্পলৈ ৰাখিছিল চৰ্ত আৰু এই চৰ্তত উপনীত হ'বলৈ শান্তি চুক্তিত উপনীত হ'বলৈ মাত্ৰ কিছু পল বাকী আছিল আৰু তেনে অৱস্থাত এতিয়া মধ্যপ্ৰাচ্যৰ পৰিৱেশ ক্ৰমাৎ এতিয়া অৱনতি ঘটা দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত যেন এতিয়া যুদ্ধ বন্ধ হোৱাৰ কোনো নাম নাই এনে এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত চাৰিওফালে হাহাকাৰময় পৰিৱেশ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই যুদ্ধক লৈ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ যি কূটনৈতিক আলোচনাত মিলিত হৈছিল সেই আলোচনাৰ মাজতে যুদ্ধ বন্ধ কৰিবলৈ বেঞ্জামিন নেতান্যাহুক নিৰ্দেশ দিছিল ট্ৰাম্পে এক প্ৰকাৰ সজোৰে দাবী উত্থাপন কৰিছিল যে ট্ৰাম্পৰ কথামতেই চলে বেঞ্জামিন নেতান্যাহুৰ কথামতে নচলে ডনাল্ড ট্ৰাম্প দুয়োৰে মাজত যে কথাৰ অমিল আছে তাৰ প্ৰমাণ আজি দেখিবলৈ পাইছে এই যুদ্ধই কাৰণ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ডনাল্ড ট্ৰাম্পৰ কোনো নিৰ্দেশ বা ডনাল্ড ট্ৰাম্পৰ হস্তক্ষেপক আওকাণ কৰি পোনপটীয়াকৈ ইজৰাইলী সেনাক নিৰ্দেশ দিছিল বেইৰুটত আক্ৰমণ কৰিবলৈ লেবাননৰ বেইৰুটত আক্ৰমণ কৰাৰ সমান্তৰালভাৱে ইৰাণৰ কেইবাখনো চহৰত কৰিছিল আক্ৰমণ ইৰাণৰ ৰাজধানী তেহৰানকো টাৰ্গেট কৰি লৈছিল ইজৰাইলী সেনাই সেই আক্ৰমণৰ এতিয়া প্ৰত্যুত্তৰ দিবলৈ ইৰাণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইৰাণে
ইজৰাইলী সেনাক খেদি খেদি ইজৰাইলৰ আকাশ মাৰ্গত এৰি থৈ আহিবলৈ সক্ষম হৈছিল ইৰাণৰ প্ৰতিটো শক্তিশালী সেনা বাহিনী সাজু হৈ উঠিছে এতিয়া ইজৰাইলক প্ৰত্যুত্তৰ দিবলৈ ইজৰাইলক এইবাৰ সম্পূৰ্ণৰূপে সাগৰ পৃষ্ঠতে নিশেষ কৰিব বুলি শপত লৈছে ইজৰাইল এতিয়া আমেৰিকা আৰু ইৰাণৰ মাজত যেতিয়া যুদ্ধ চলি আছিল তেতিয়াও দেখিবলৈ পোৱা গৈছিল ইজৰাইলে প্ৰত্যক্ষৰূপে আক্ৰমণ কৰিছিল ইৰাণৰ কেইবাটাও প্ৰান্তত আমেৰিকা নৌ সেনা বাহিনীৰ সংগ লৈ কিন্তু এইবাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ট্ৰাম্পৰ নিৰ্দেশ অমান্য কৰি যুদ্ধত অৱতীৰ্ণ হৈছে গতিকে ইয়াৰ বাবে উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে IRGCয়ে আৰু ইতিমধ্যে ইৰাণী সেনাৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰিছে যে আজিৰ দিনটোতে সাগৰ পৃষ্ঠত নিশেষ কৰা হ'ব ইজৰাইলক এই ভয়ংকৰ সংকল্প লৈ এতিয়া যুদ্ধ ক্ষেত্ৰত নামি পৰিছে ইৰাণী সেনা এক ভয়াবহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আকাশ মাৰ্গত যি যুদ্ধ দেখিবলৈ পোৱা গৈছিল স্থলপথত যি যুদ্ধ দেখিছিল সেই যুদ্ধতকৈও এতিয়া মাজ সাগৰত ইৰাণ ইজৰাইলে যি সমূহ খবৰত নামি যুদ্ধত অৱতীৰ্ণ হৈছে এই যুদ্ধই অধিক ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে সমগ্ৰ মধ্যপ্ৰাচ্যৰ জনসাধাৰণৰ এতিয়া বুকু কঁপি উঠিছে মধ্যপ্ৰাচ্যৰ প্ৰতিখন চহৰতে এতিয়া কেৱল মাত্ৰ সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে দূৰ দূৰণিলৈকে সাইৰেনৰ শব্দত কঁপি উঠিছে মধ্যপ্ৰাচ্যৰ বহুকেইখন দেশ এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যৰ ইৰাণৰ সমীপৱৰ্তী যিসমূহ দেশ আছে ইজৰাইলৰ সমীপৱৰ্তী যিসমূহ দেশ আছে সকলো দেশতে এতিয়া হাই এলাৰ্ট জাৰি কৰিছে এই যুদ্ধৰ বাবে যিকোনো মুহূৰ্তত ইটোৰ পিছত সিটো শক্তিশালী মিছাইলে ধ্বংস কৰিব পাৰে মধ্যপ্ৰাচ্যৰ অন্যান্য প্ৰান্ততো যাৰ বাবে সতৰ্কতাবাণী জাৰি কৰি দিয়া হৈছে ভূমধ্য সাগৰত ইৰাণ ইজৰাইলৰ মাজত চলিছে ভয়ংকৰ যুদ্ধ মধ্যপ্ৰাচ্যৰ যুদ্ধ এতিয়া বিপদজনক ৰূপ লৈছে সকলোৱে আশা কৰিছিল যুদ্ধ বন্ধ হ'ব শান্তি উভতি আহিব এই মধ্যপ্ৰাচ্যত চলি থকা দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে আচলতে বিশ্ববাসীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি বহু ক্ষেত্ৰত বিপদৰ সন্মুখীন হোৱা জনসাধাৰণে যুদ্ধ বন্ধ হোৱালৈ অপেক্ষা কৰি আছিল কিন্তু এতিয়া হিতে বিপৰীত হোৱা পৰিলক্ষিত হৈছে কাৰণ এতিয়া যুদ্ধ বন্ধ হোৱাৰ কোনো ইংগিত নাই এতিয়া যুদ্ধৰ পৰিৱেশ আৰু অধিক ভয়ংকৰ হোৱাৰ ইংগিত দেখিবলৈ পোৱা গৈছে আশংকা দেখিবলৈ পোৱা গৈছে কাৰণ মধ্যপ্ৰাচ্যৰ যুদ্ধই লৈছে এতিয়া বিপদজনক মূৰ প্ৰত্যক্ষভাৱে যুদ্ধ ক্ষেত্ৰত নামিছে এতিয়া ইজৰাইলী সেনা আৰু আনফালে ইৰাণী সেনা যুদ্ধ জাহাজৰ পৰা ইৰাণলৈ ইজৰাইলী সেনাই নিক্ষেপ কৰিছে ইটোৰ পিছত সিটো মিছাইল আৰু ইয়াৰ প্ৰত্যুত্তৰত ইৰাণো এতিয়া থমকি ৰোৱা নাই ইৰাণী সেনাৰ ইটোৰ পিছত সিটো বাহিনীৰ দলে আক্ৰমণ চলাইছে তেহৰান ইস্পাহান তাব্ৰিজক লক্ষ্য কৰি ইজৰাইলে যি আক্ৰমণ চলাইছিল সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ আক্ৰমণাত্মক হৈ উঠিছে এতিয়া ইৰাণী বাহিনী সাগৰীয় পথেৰে ইৰাণক ঘেৰাও কৰাৰ চেষ্টা চলাইছিল ইজৰাইলে আৰু যাৰ বাবে ইৰাণৰ চাৰিওফালে থকা যিসমূহ সাগৰীয় পথ আছে সেই পথসমূহ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে প্ৰতিটো পথতে এতিয়া বিশেষভাৱে বিশেষ প্ৰযুক্তিৰ জৰিয়তে ইৰাণে নজৰ ৰাখিছে ইৰাণৰ বিশাল বাহিনীয়ে যদি দূৰ দূৰলৈকে সেই পথত ইজৰাইলৰ জাহাজ দেখে বা ইজৰাইলৰ সেনাৰ দল দেখে তেনেহলে লগে লগে আক্ৰমণৰ নিৰ্দেশ দিছে লগে লগে ৰকেট নিক্ষেপৰ নিৰ্দেশ দিছে ইৰাণ চৰকাৰৰ তৰফৰ পৰাও ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক প্ৰত্যাহ্বান জনাবলৈ ইজৰাইলে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে যিকোনো আক্ৰমণ প্ৰতিহত কৰিবলৈ সাজু হৈ উঠিছে ইৰাণো শত্ৰুক সাগৰৰ বুকুত ধুলিসাৎ কৰিবলৈ ইৰাণে এতিয়া বৃহৎ পণ লোৱা পৰিলক্ষিত হৈছে সাগৰীয় যুদ্ধ ক্ষেত্ৰত এয়া ভয়ংকৰ প্ৰত্যুত্তৰ আক্ৰমণ প্ৰত্যাক্ৰমণ দেখিবলৈ পোৱা গৈছে এফালে দেখিবলৈ পোৱা গৈছে ইজৰাইলৰ হাইটেক নৌসেনা আৰু ইয়াৰ বিপৰীতে ইৰাণৰ বিশাল বাহিনী ইৰাণৰ সেনাবাহিনীৰ ইটোৰ পিছত সিটো বাহিনী অধিক শক্তিশালী ৰূপত নামি পৰিছে এতিয়া যুদ্ধ ক্ষেত্ৰত এফালে যদি মৎসৰ সেনা ইৰাণৰ আটাইতকৈ ডাঙৰ শক্তি এই মৎসৰ সেনা এতিয়া আকাশ মাৰ্গৰ পৰাই আক্ৰমণ কৰিবলৈ উদ্যত হৈছে ইজৰাইল সেনাক আকাশ মাৰ্গতে ইজৰাইলী বায়ু সেনাৰ জাহাজ ধ্বংস কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে এফালে গেৰিলা নৌযুদ্ধত পাকৈত ইৰাণী বাহিনী এই ইৰাণী বাহিনী এতিয়া সমুদ্ৰ পৃষ্ঠত ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ইজৰাইলৰ কেইবাখনো যুদ্ধ জাহাজ ধ্বংস কৰিছে ইতিমধ্যে ইৰাণৰ গেৰিলা নৌযুদ্ধত পাকৈত ইৰাণী বাহিনীয়ে ভূমধ্য সাগৰত এতিয়া আক্ৰমণ প্ৰত্যাক্ৰমণত ভয়ংকৰ এক পৰিৱেশ সাগৰীয় অৱৰোধ সপোন চুৰমাৰ কৰাৰ সংকল্প লৈ ইৰাণে নামি পৰিছে এই ভয়াবহ যুদ্ধত